চক বিৰোধী মানে যিসকলক আপোনালোকে বুজায় তেওঁলোকে মই নাভাবো যে তেওঁলোকৰ কিবা স্থিতি আছে, কংগ্ৰেছৰো কিবা স্থিতি আছে। কংগ্ৰেছক মাত্ৰ এটা কমিউনিটিয়ে ছাপোৰ্ট কৰে। তাৰ বাদে মই নাভাবো যে এইবাৰ বিৰোধীৰ কিবা বিশেষ ভূমিকা থাকিব। মই এতিয়ালৈকে ৮০খন মিটিং কৰিলোঁ আৰু মানুহৰ মাজত বহুত দিন আছোঁ, পালছটো বুজি পাওঁ। এইবাৰ কংগ্ৰেছৰ বহুত বেয়া অৱস্থা হ'ব, ইলেকশ্যনত বহুত বেয়া অৱস্থা হ'ব। চক বিৰোধীত মোক মানুহে ৰাখিলেহে ৰাখিম, মানুহে মোক বিৰোধীত নাৰাখে মই কি কৰিব পাৰোঁ কওক। আজি যদি মানুহে বিজেপিক হৰুৱাই দিয়ে, জালুকবাৰীত মোক হৰুৱাই দিয়ে, মইতো বিৰোধীত থাকিম। কিন্তু মানুহে নহৰুৱাই নহয়, মানুহে বিজেপিকে জিকাব আৰু ভগৱানৰ আশীৰ্বাদত জালুকবাৰীতো মোৰ জিকাৰ সম্ভাৱনা আছে। গতিকে গৌৰৱ গগৈয়ে এই যিটো তেওঁৰ মনৰ আশা, পাকিস্তানত গৈ কাৰোবাক প্ৰেয়াৰ কৰক গৈ, ইয়াততো নহ'ব। চক অসমত মুখ্যমন্ত্ৰীৰ বাসগৃহ এটা লাগে। এতিয়া মুখ্যমন্ত্ৰী কোন হ'ব সেইটো কোনে জানে? আজিয়ে অজিত পাৱাৰৰ মৃত্যু নহ'ল জানো? গতিকে অসমত মুখ্যমন্ত্ৰীৰ বাসভৱন এটা লাগে, কিন্তু মুখ্যমন্ত্ৰী কোন হ'ব সেইটোতো কোনেও নাজানে। অখিল গগৈয়ে ভাবে যে ময়ে মুখ্যমন্ত্ৰী হ'ম, গতিকে তেওঁক মই ধন্যবাদ জনাইছোঁ। কিন্তু মই নিজেও নাজানো ভগৱানে কাক কি লিখি থৈছে কোনে জানে। কিন্তু অখিল গগৈ নিশ্চিত যে অসমৰ মুখ্যমন্ত্ৰী ময়ে হ'ম, ঘৰটো মোৰ কাৰণে বনাইছে বুলি। সাংবাদিকসকলৰ কাৰণে আমি কিবা কৰিম। ৰঙানদীত বিজেপিৰ কেণ্ডিডেট হ'ব সেইটো মই 100% ক'ব পাৰোঁ। ৰঙানদীত বিজেপি, কাৰণ ইয়াত আমাৰ বিজেপিয়ে লিড পাইছিলে লোকসভাত। বাকী বেলেগ বেলেগ সমষ্টিত বেলেগ হ'ব, কিন্তু ৰঙানদীত যিহেতু বিজেপিয়ে লিড পাইছিলে, ৰঙানদীত প্ৰাৰ্থী বিজেপিৰ হ'ব। যদি আৰু অতুল বৰা ডাঙৰীয়াই বহুত কিবা কিবি কয় বেলেগ কথা, কিন্তু মোৰ মনৰ ইচ্ছা যে ৰাইজে ইয়াত বিজেপিকে ভোট দিবৰ কাৰণে প্ৰতীক্ষা কৰি আছে। হ'ব, ধন্যবাদ, ভালে থাকক।